আসলতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কেইটামান শব্দ কেইটামান বাক্য নিৰ্দিষ্ট সময়ত আমি কৈ শেষ কৰিব নোৱাৰো সাম্যবাদী এক ধাৰণা যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিচাৰিছিল যে উচ্চ নিজ ধাৰণাটো আমাৰ মাজৰ পৰা আঁতৰি যাওক যদিও 1947 চনত দেশ স্বাধীন হৈছিল কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই কথাটো সেই মুহূৰ্ততে ভাবিছিল আমি কিন্তু একাংশ ধনী একাংশ জমিদাৰৰ পৰা আমি স্বাধীন হোৱা নাই সেই যে শ্ৰমিক কৃষক আৰু একাংশ নিপীড়িত জনতাৰ হৈ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এক বিশেষ সত্তা হৈ থিয় দিছিল কিয়নো থিয় দিছিল কাৰণ সেই স্বাধীনতা এই তেখেতে বিচাৰি থকা স্বাধীনতাৰ মাজত আকাশ পাতাল এক পাৰ্থক্য আছিল আৰু সেইবাবে জনতাক জগাই তুলিবৰ বাবে তেওঁ বহুখিনি গীত কবিতা নাট এইবোৰ তেওঁ ধাৰাবাহিকভাৱে আমাৰ মাজলৈ দি থৈ গৈছিল ডেকা শক্তিক জগাবৰ বাবে তেওঁ কৈছিল বিশ্ববিজয় নৱজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ কৃষকক জগাবলৈ তেওঁ কৈছিল বল 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 কৃষক শক্তিৰ দল বনোৱা নিবনোৱা আগবাঢ়ি যাওঁ বল তেনেকৈ বহুখিনি গীত সকলোকে আগবঢ়াই আনিবৰ বাবে সকলোৰে ভিতৰত থকা সেই আবেগক জগাই তুলিবৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এটাৰ পাছত আন এটা বিপ্লৱী সত্তাৰে আমাক সেইবোৰ এক অৱদান হিচাপে আগবঢ়াই থৈ গ'ল যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সত্ৰীয়া সংস্কৃতি শংকৰী সংস্কৃতিক বিশ্ব দৰবাৰত কেনেধৰণে তুলি ধৰিব লাগে সেই কথাখিনি চিন্তা কৰিছিল কিন্তু সেই মুহূৰ্ততে বৰপেটাৰ কীৰ্তন ঘৰত সোমোৱাৰ বাবে সেইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শাস্তি দিবৰ বাবে বিচাৰ সভা পাতিব বিচাৰিছিল একাংশ বৈষ্ণৱে আৰু আমি সেইখন অসমতেই বাস কৰিছো সেই উচ্চ ধাৰণা সেই বীজ আমাৰ মাজৰ পৰা কিন্তু এতিয়াও শেষ হৈ যোৱা নাই এতিয়াও কিন্তু নাই নাপায় নোৱাৰে তেওঁ আমুক জাতি তেওঁ তমুক জাতি তেওঁ অমুক ধৰ্মৰ তেওঁ তমুক ধৰ্মৰ এই কথাবোৰ ভাষণৰ মাজতে সীমাবদ্ধ হৈ আছে গাঁৱে গাঁৱে যদি আপুনি এতিয়াও যায় এতিয়াও কিন্তু আপুনি সেয়া পাব এখন তেওঁ মিচিং কনেং সেই গ্ৰন্থখনত কুমং চৰিত্ৰটোত লিখি থৈ গৈছিল এই কথাখিনি যে ল'ৰাজন যেতিয়া স্কুলৰ পৰা উভতি আহিছে এফালে এখন মিচিং গাঁও আনফালে এখন অসমীয়া গাঁও গতিকে দুটা জনগোষ্ঠীৰ দুখন গাঁও আছিল মাজত এটা ৰাজহুৱা কুঁৱা কুমং নামৰ ছাত্ৰগৰাকী আহি আছে বিদ্যালয়ৰ পৰা আহোঁতে হঠাৎ তেওঁৰ পিয়াহ লাগিল পানী খাব বিচাৰিল আৰু সেই মুহূৰ্ততে সেই ৰাজহুৱা পুখুৰীটোৰ পৰা সেই কুঁৱাটোৰ পৰা তেওঁ অকণমান পানী খালে কিন্তু সেই পানী খোৱা আন এগৰাকী অসমীয়া ব্যক্তিয়ে তাক দেখিছিল আৰু সেই যুৱকগৰাকীক সেই কিশোৰগৰাকীক ইমানেই অশ্লীল বাক্য কৈ ইমানেই অভব্য আচৰণ কৰিছিল সেই মুহূৰ্তটো যদি আপুনি দেখে আপুনি আচৰিত হৈ যাব এইখিনি কথা সেই কুঁৱাটো সেই মিচিং কিশোৰগৰাকীয়ে চুই দিয়াৰ লগে লগে অস্পৃশ্য হৈ গ'ল বুলি তেওঁলোকে ধাৰণা কৰি লৈছিল এইবোৰ কিন্তু কোনো সাধু কথা নহয় এইখিনি বাস্তৱ কথা যিখিনি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই মুহূৰ্তত অনুভৱ কৰিছিল আৰু তাৰ বাবে সেই উচ্চ নিজ ধাৰণাটো তেওঁ পৰিহাৰ কৰি একেডাল এনাজৰীৰে বান্ধিব বিচাৰিছিল অসমখনে আচলতে এনেকুৱা য'ত সূতা এডালো যদি ছিঙি যায় নহয় একেবাৰে থুনুকা হৈ যাব বান্ধোনটো আপুনি মই এই আঙুলি হাতখন মুঠি মাৰি দিয়াৰ লগে লগে যিটো শক্তি পাওঁ আঙুলিটো এটা কৰি থকাৰ লগে লগে সেই শক্তিটো আমি নাপাওঁ এটা আঙুলিয়ে কৰিব নোৱাৰোঁ গতিকে সেই আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো সম্প্ৰদায়ৰ আমাৰ যিটো মিলন সেই মিলনৰ শক্তিটো কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আজিৰ পৰা বহু বছৰ আগতেই দেখুৱাই থৈ গৈছিল যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মিলনক আমি মণিকাঞ্চন সংযোগ বুলি কওঁ তেন্তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ ৰাভাৰ মিলনক আমি কি বুলি ক'ম বিশ্বজ্যোতিৰ মিলনে অসমবাসীক আৰু যদি দীঘলীয়া হ'লহেঁতেন হয়তো বহু কিবা কিবি দি থৈ গ'লহেঁতেন ৰাজনৈতিক মতবিৰোধ আছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শ সম্পূৰ্ণ পৃথক আছিল আমি সকলোৱে জানো প্ৰাক শংকৰী যুগ নৱবৈষ্ণৱ আন্দোলন কেনেকৈ গঢ়িছিল কিন্তু মাধৱদেৱ আছিল কেনেধৰণৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এগৰাকী শাক্ত ধৰ্মৰ পণ্ডিত যিগৰাকীয়ে শাক্ত ধৰ্মৰ ইমানবোৰ যুক্তিত জানিছিল ইমান পণ্ডিত আছিল অৱশেষত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লৈছিল প্ৰসাদ আগৰৱালা সম্পূৰ্ণৰূপে আছিল যে তেওঁ মহাত্মা গান্ধীৰ অহিংস নীতিক বিশ্বাস কৰিছিল কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ যদি আমি চাওঁ তেখেতে অকণমান বাওঁপন্থী আছিল কিন্তু আচৰিত কথা শেষলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই কিন্তু সেই মুহূৰ্তত চলি থকা চৰকাৰখনৰ এনে কিছুমান কামত ক্ষুণ্ণ হৈ পৰিছিল যাৰ বাবে শেষলৈ তেওঁ ধাৰণাটো কিন্তু অকণমান লাহে লাহে সলনি হৈছিল 2500 বিঘা মাটিৰ গৰাকী যিগৰাকী ব্যক্তিয়ে এটা সাধাৰণ জীৱন যাপন কৰিলে আৰু আপুনি মই 100 টকা 10 টকাৰ পৰা আদি কৰি 1000 টকা কোটি টকাৰ বাবে আপুনি মই অকণমান মাটিৰ বাবে প্ৰতিদিনে কাজিয়া কৰোঁ আৰু সেই বিশাল ব্যক্তিত্বক আমি বুজিবলৈ এতিয়াও বহু বাকী যাৰ সত্তাক কেৱল অসমবাসী একাংশ লোকে কেৱল মাত্ৰ শিল্পী বুলি ক'ব বিচাৰে নাজানো কিয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই বিপ্লৱী সত্তাক আলোচনা কৰিব নিবিচাৰে নতুন প্ৰজন্মই বৰ বেছিকৈ কথা পাতিলে ভাবে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে গৈছে তাৰ মানে এওঁ বাওঁপন্থী এই কথাখিনি ক'ব বিচাৰে আনকি অসমততো এনে লোকো আছে যিসকলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো বাওঁপন্থী বুলি ক'ব বিচাৰে এই ধৰণৰ ধাৰণা এতিয়াও অসমবাসীৰ মাজত আছে কিন্তু আটাইতকৈ ভাল লগা কথা আপোনালোকৰ এই ঠাইখিনিত যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই দিনটো বিশেষ দিনটো ইমান সুন্দৰকৈ 3টা দিনৰ কাৰ্যসূচীৰে আপোনালোকে আয়োজন কৰিছে তাৰ বাবে মই অন্তৰৰ পৰা আপোনালোকক কৃতজ্ঞতা জনাইছোঁ
যদি আমি একেখন ঠাইতে ২৭টা কমিটি আমি যদি একেলগে আমি দুৰ্গা পূজা পাতিব পাৰোঁ, জেঠ মাহলৈকে আমি যদি বিহু পাতি থাকিব পাৰোঁ, আমি এটা দিন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে উলিয়াব নোৱাৰোঁনে? কিয় আমি পাতিব লাগে কাৰণে আমি অকল ৰাভা সংগীতৰ প্ৰতিযোগিতা, ৰাভা নৃত্যৰ প্ৰতিযোগিতা পাতিলোঁ, হৈ গ'ল, পাতিবলগীয়া আছিল। আৰু আমি চেনেলবোৰে কি কৰোঁ, কেইগৰাকীমান ব্যক্তিক মাতিলোঁ, ৰাভা গীত মাতৰ চৰ্চা, সেইকেইদিন খুব ধৰফৰ লাগে, কাক মাতিম, কোনে ক'ব ৰাভাৰ বিষয়ে, ৰাভা সংগীত গাব পৰা। আৰু এতিয়াতো তথাকথিত যিসকলে নামী দামী ছিংগাৰ আছে যিসকল অসমত, তেওঁলোকে আকৌ ৰাভা সংগীত এটা গাবলৈ দিলে নাক মুখ কুচাই, ভয় কৰে, গাব নোৱাৰে। আকৌ ভূপেন্দ্ৰ সংগীত এটা গাব দিলে নোৱাৰে, কিন্তু বেলেগ ধৰণৰ গীত এটা হওক, এটা দুখাৰী নিজে গাব, বাকী দুখাৰী মাইক্ৰফোনটো একেলগে, এইখিনি কিন্তু তেওঁলোকে কৰিব পাৰিব। গতিকে সেইদিনা আমাৰ নিচিনা সকলৰ বাবে যথেষ্ট কষ্ট হয়। আমি সেই দিনটোত আমাৰ দিগদাৰ হয় এইবাবে যে আমি শুদ্ধকৈ এতিয়াও গুৰুজনাৰ বৰগীতটো গাব পৰা, খোলবাদ্য বজাব পৰা, গানিকা বজাব পৰা, দোহাৰ দিব পৰা, গুৰু আসনৰ সন্মুখত চাকি গছ লগাই ধুনীয়াকৈ বৰগীত ভাগ পৰিৱেশন কৰিব পৰা, ঘোষা গাব পৰা, ধুনীয়াকৈ ৰাভা সংগীতটো গাব পৰা, ৰবীন্দ্ৰ সংগীতটো গাব পৰা, এই ধৰণৰ কোনো সন্তান অসমত এতিয়াও আমি বিচৰা ধৰণে পোৱা নাই। তাৰ ভুলটো কিন্তু আমাৰো আছে। আমি আনৰ কথাখিনিতো কৈ থাকিলে নহ'ব, ভুলখিনি আমাৰ আছে। এনেধৰণে অনুষ্ঠানবোৰ পাতিব লাগিব। ইয়াত এতিয়া 3টা দিনৰ কাৰ্যসূচী লোৱা হৈছে, ইমানবোৰ অনুষ্ঠান পাতি থকা হৈছে, ইমানবোৰ প্ৰতিযোগিতা পতা হৈছে। কেৱল ৰাভা দিৱস মানে, বিষ্ণু ৰাভা দিৱস মানে অকল কেৱল মাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীতৰ প্ৰতিযোগিতা নহয়, কিন্তু আলোচনা কৰিব লাগে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশাল ব্যক্তিত্বক। মই সেই ধাৰণাটো অসমত আহক, সেই কথাখিনি কিন্তু মনে প্ৰাণে বিচাৰোঁ। এগৰাকী অসমীয়া জীয়ৰী হিচাপে অন্ততঃ সেই কথাখিনি বিচাৰোঁ।